হেল্ল' গাইজ, কি খবৰ সকলোৰে? মই আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই। পোনপ্ৰথমে মই মোৰ পৰিচয়টো দি ল'ব বিচাৰিছোঁ। মোৰ নাম প্ৰস্তুতি বৰা আৰু মোৰ ঘৰ হৈছে যোৰহাট জিলাৰ তিতাবৰত। যিহেতু মই এই ইউটিউব জগতত নতুন, সেয়েহে মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আপোনালোকে আগবঢ়াই নিব বুলি মই আশা কৰিলোঁ আৰু আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়ালোঁ। পোনপ্ৰথমে আপোনালোকে এই ভিডিঅ'টোত যে দেখা পালে ঠাইখিনি ক'ত আছে জানেনে বাৰু? এই ঠাইখিনি আছে আমাৰ গাঁৱৰ পৰা অলপ দূৰ গৈ, অৰ্থাৎ ৰঙাজান নামৰ গাঁওখনত। এভাগ নামঘৰ। এই নামঘৰ ভাগৰ নাম হৈছে দেওনামঘৰ। এইখিনি ঠাইলৈ আমি বহুত দিনৰে পৰা যাম বুলি আশা কৰি আছিলোঁ। অৱশেষত সেই দিনটো আহি পালেহি। এখন টমটমত মা, মই, সম্বন্ধীয় দুগৰাকী, আইতা, খুৰা আৰু এটা ভাইটিৰ সৈতে আমি সেই ঠাইখিনিত উপস্থিত হ'লোগৈ। আমি পাওঁতেগৈ প্ৰায় 10:30 বাজিছিল আৰু এটা ইমান ধুনীয়া পৰিৱেশ দেখা পাইছিলোঁ। সেয়েহে আপোনালোকক দেখাবলৈ মই এটা ক্লিপ ৰাখি থৈছিলোঁ। আপোনালোকে ঠাইখিনি কেনেকুৱা পালে চাই কমেণ্ট এটা কৰি জনাবচোন দেই। আৰু দেওনামঘৰলৈ আহি পাইছেনে নাই এবাৰ ক'ব। আৰু আপোনালোকক যে কৈ আছিলোঁ, এই ঠাইডোখৰ চাওকচোন, কিমান এটা ধুনীয়া পৰিৱেশ। সেয়েহে মই আপোনালোকক দেখাবলৈ অলপ যত্ন কৰিলোঁ। ঠাইডোখৰ চিনি পাইছেনে বাৰু? কমেণ্ট এটা কৰি জনাবচোন দেই। আৰু এনেকৈ কৈ থাকোঁতে দেখিছে নহয় আপোনালোকে, আমি দেওনামঘৰৰ ৰাস্তাটো পাই গ'লোহি। আৰু এয়া দেওনামঘৰৰ সন্মুখত থকা দোকান বজাৰসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আছিল দেওনামঘৰৰ সন্মুখভাগ। আমিও চাকি ধূপ লৈ জ্বলাবলৈ বুলি ভিতৰলৈ সোমাই গ'লোঁ। এয়া আমি ধুনীয়াকৈ ভিতৰলৈ গৈ পেলাই চাকি ধূপ জ্বলাই ল'লোঁ আৰু বহুতো মানুহে চাকি ধূপ জ্বলাই আছিল। সেয়া ক্লিপ এটা কৰি থলোঁ। আৰু এইভাগ দেওনামঘৰতে থকা এভাগ কাছ। এই কাছভাগ মাটিৰ তলৰ পৰা নিজে উদ্ভাৱন হোৱা বুলি শুনিবলৈ পাইছোঁ। আৰু চাকি ধূপ জ্বলাই আমি অলপ বাহিৰলৈ ওলাই আহিলোঁ। দোকানসমূহত সোমাই আমি কিছুমান বস্তু কিনিলোঁ। পিছে মই এই ৰঙা যে আঙঠিটো পিন্ধি আছোঁ, এই আঙঠিটো মোৰ পিছে খুবেই প্ৰিয়। আৰু আমি কিতাপৰ দোকানতো সোমালোঁ। মাহঁতে কিতাপ কিনিলে আৰু মই এখন সৰু নাৰায়ণ কৱচ কিনি ঘৰলৈ লৈ আহিলোঁ। দোকানসমূহ চোৱাৰ পাছত আমি নামৰ ঠাইত বহিলোঁগৈ আৰু ঢেৰ মানুহ হৈছিল। সকলোৱে আশীৰ্বাদ ল'লে। আৰু এতিয়া নাম শেষ হোৱাৰ পাছত আমাক প্ৰসাদ খাবলৈ দিলে। সেইকাৰণে প্ৰসাদ খাবৰ বাবে আমি সকলো লাইন হৈ বহি আছিলোঁ। এয়া মাহঁতো ধুনীয়াকৈ বহি আছে। আৰু এই নামঘৰৰ চৌপাশটো যে ইমান ধুনীয়াকৈ সজাই থৈছে, ভগৱানৰ অৱতাৰসমূহ দেখাই। এয়া ময়ো এটা ক্লিপ ৰাখি থলোঁ। আপোনালোকক দেখাই আছোঁ গোটেই চাৰিও বেৰটো মানে ইমান ধুনীয়াকৈ সজাইছে। যদি এইখিনি ঠাইলৈ আপোনালোকে আগতে অহা নাই, তেতিয়া নিশ্চয় এবাৰ আহি চাব। মনটো খুবেই পবিত্ৰ লাগে। আৰু মই এনেকৈ আপোনালোকক এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। এই ঠাইখিনিলৈ আপোনালোকে নিজে এবাৰ আহি চাব। ভিডিঅ'ত দেখুৱাটো চবটো সম্ভৱ নহয়, তথাপিও মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু নামঘৰ ভাগ নতুনকৈ বনাই থকাও হৈছে বাৰু। বনাই থাকিলে যেতিয়া সম্পূৰ্ণ হৈ উঠিব, তেতিয়া নিশ্চয় আৰু ধুনীয়াকৈ দেখা পাম বুলি আশা কৰিলোঁ।
আৰু আমি সকলোৱে নামঘৰত সেৱা লৈ নামঘৰৰ বাহিৰলৈ ওলাই আহিলোঁ। এয়া মোৰ মা। সকলোৱে আশীৰ্বাদ ল'লে আৰু যিহেতু নাম প্ৰসংগ শেষ হ'ল সেয়েহে আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু ঘৰলৈ এতিয়া যাব হ'ল। আৰু যোৱাৰ আগতে ইয়াতে থকা এখন চাহৰ দোকানত আমি ধুনীয়াকৈ চাহ ৰুটি ভাজি খাই ল'লোঁ। সেয়া সকলোকে এবাৰ পুনৰ দেখাই দিছোঁ। আমি ধুনীয়াকৈ ৰুটি ভাজি খাই ঘৰলৈ বুলি যাবলৈ ওলালোঁ। আৰু ঘৰলৈ যোৱাৰ আগতে মাহঁতে আকৌ দোকানবোৰত সোমাই ল'লে, কিবা কিবি বস্তু ল'লে। ইয়াতো ধুনীয়াকৈ আমি ফটো মাৰিলোঁ। পিছে এই ৰঙা ফিটাবোৰ গছজোপাত কিয় আছে জানেনে বাৰু? এই গছজোপাত বহুতো মানুহে ৰঙা ফিটা বান্ধে আৰু মানুহে বিশ্বাস কৰে যে এই গছজোপাত যদি ৰঙা ফিটা বান্ধে তেতিয়া মনৰ আশা পূৰণ হয়, আৰু যেতিয়াই মনৰ আশা পূৰণ হয় তেতিয়া এই ৰঙা ফিটাবোৰ খুলি দিব লাগে। সেয়েহে আমিও ৰঙা ফিটা বান্ধিলোঁ। ধুনীয়াকৈ আপোনালোকক পুনৰ দেখাই দিছোঁ গছজোপা এবাৰ, কিমান ডাঙৰ গছ চাওকচোন। পৰিৱেশটো খুবেই ধুনীয়া নামঘৰ ভাগৰ। গছজোপা একেবাৰে ৰঙা ৰঙা হৈ আছে। আৰু মাহঁতে সেয়া দোকান বজাৰো কৰি ল'লে, আৰু যিহেতু নামো শেষ হ'ল সেয়েহে দোকান বজাৰবোৰো লাহে লাহে ভাগিলে। আৰু এডোখৰত গাড়ী ৰখোৱা ঠাই। এয়া মই পিছে গেটখনৰ ওচৰত ভিডিঅ' কৰিবলৈ নহ'ল, সেয়েহে ফটোকে আপোনালোকৰ আগত দেখালোঁ। আৰু আহিবৰ সময়ত মুখত তামোল এখন ভৰাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে লাইক শ্বেয়াৰ কৰি দিব। আৰু যিহেতু মোৰ চেনেলটো নতুন সেয়েহে আপোনালোকে ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক আগবঢ়াই লৈ যাব বুলি মই আশা ৰাখিলোঁ। তেন্তে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ দেই, বাই।